Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট ADRE 2.0 যেহেতু এতিয়া HSSLC লেভেলৰ পৰীক্ষাটো 15th of September হ'বলৈ গৈ আছে 15 September 2024 বৰ্ষ সো পৰীক্ষালৈ আৰু দুসপ্তাহো নাই সো আপোনালোকৰ প্ৰিপাৰেচন আই হোপ প্ৰিপাৰেচন ভালকে কৰি আছে যিসকলে ভালকে এক্সামটো দিম বুলি ভাবিছে তাৰ উপৰি গ্ৰেজুৱেট লেভেলৰ পৰীক্ষা আহি আছে আৰু গ্ৰেড 4 ৰ পৰীক্ষাও আহি আছে সেই গুটেখিনি পৰীক্ষা কভাৰ কৰাকে মই কিছুমান ইম্পৰ্টেন্ট MCQs ৰ ভিডিঅ'স আগবঢ়াইছিলো আপোনালোকলে সো আজি তাৰে এটা ভিডিঅ' আগবঢ়াইছো আজি আমি বেসিক্যালি এই ভিডিঅ'টোত মই যোনখিনি সায়েন্স ৰিলেটেড কোৱেশ্চনছ আহিব পাৰে ADRE সো সেইখিনি ডিসকাস কৰিম আৰু আপোনালোকে যিসকল আসামিজ মিডিয়ামৰ ক্যান্ডিডেটস আছে তেওঁলোকেও চিন্তা কৰিব নালাগে কোৱেশ্চনছ বিলাক ইয়াতে ইংলিছতে আছে এবোৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰছৰ হয় বহুত বিলাক ADRE নহয় বেলেগ বেলেগ গ্ৰেড 4 এক্সাম গ্ৰেড 3 এক্সামছ বিলাকৰ কোৱেশ্চন পেপাৰৰ হয় সো এইখিনি সায়েন্স ৰিলেটেড কোৱেশ্চনছ যোনখিনি জেনাৰেল সায়েন্স ৰিলেটেড কোৱেশ্চনছ থাকে ঠিক আছে সো এইবোৰ কোৱেশ্চন আহিব এটো জেনাৰেল নলেজ সেকশনত পৰিব ADRE সো মই অসমীয়াটো আপোনালোকক ডিক্টেট কৰি দিম সো দ্যাট আসামিজ মিডিয়ামৰ খিনিৰো যাতে বুজাত অসুবিধা নহয় সো আজি ফাৰ্স্ট কোৱেশ্চনটো দি স্মল ব্যাটস can fly in the dark with the guidance of so আপোনালোকে দেখিছে হৰু হৰু বাদুলি বিলাকে যেতিয়া ডাৰ্কনেছত এন্ধাৰত যেতিয়া উৰি ফুৰে সো তেওঁলোকে কিহৰ সহায়ত কিহৰ গাইডেন্সত উৰিব পাৰে সো ইয়াতে এনসাৰটো হ'ব অপচন ডি আল্ট্ৰাসনিক সাউন্ড ওয়েভস জেনাৰেটেড বাই দেম ঠিক আছে সো বাদুলি বিলাকে কিছুমান আল্ট্ৰাসনিক সাউন্ড ওয়েভ জেনাৰেট কৰে তেওঁলোকে হিহতি নিজে জেনাৰেট কৰে হেতু হিহতৰ নেচাৰ গিফটেড হয় গড গিফটেড হয় সো আল্ট্ৰাসনিক সাউন্ড ওয়েভস বিলাক তেওঁলোকে হিহতি জেনাৰেট কৰে সেই আল্ট্ৰাসনিক সাউন্ড ওয়েভস বিলাকৰ সহায়তে তেওঁলোকক হিহতি গাইডেন্স পায় আৰু সেই তেনেকে ডাৰ্কত মানে আন্ধাৰত উৰিব পাৰে নেক্সট হল why is the flash of lightning seen before the sound of thunder is heard ঠিক আছে সো আপোনালোকে দেখে যে গাজনি ঢেৰেকনি মাৰিলে মানে গাজনি আহাৰ আগতে বিজুলিটো আহে ঠিক আছে প্ৰথমতে বিজুলিটো আহে তাৰ পিছত গাজনিটো আহে ইয়াতে খুদিছে হেতুৱে why is the flash of lightning seen before the sound of thunder is heard সো গাজনি অহাৰ আগতে বিজুলিটো আপোনালোকে দেখে আকাশত সো কিহৰ কাৰণে হয় হেতু because light travels faster than sound সো লাইটৰ স্পিড পোহৰৰ স্পিড সাউন্ডতকে বেছি হয় সো হেতু কাৰণে আপোনালোকে প্ৰথমতে লাইটনিংটো দেখে আকাশত ডাৱৰৰ মাজত তাৰ পিছত বিজুলি ঢেৰকনি বা গাজনিটো শুনে ঠিক আছে সো হেতু কাৰণে লাইটনিংটো আগতে আপোনালোকে দেখা পায় আকাশত তাৰ পিছতে থান্ডাৰটোৰ সাউন্ডটো আপোনালোকে শুনে because light travels faster than sound next to which of the following is responsible for clotting of blood ঠিক আছে clotting of blood কিহৰ কোনটো ইয়াৰ ভিতৰত কোনটো ক্লটিং অফ ব্লাডৰ কাৰণে ৰেসপন্সিবল ক্লটিং অফ ব্লাড মানে আপোনালোকৰ যেতিয়া হাত কাটে তাৰ পিছত যেতিয়া হাত কটাৰ পিছত আপোনালোকৰ যেতিয়া ব্লাড ওলাই ব্লাড অকল হাত বুলি নহয় যিকোনো জায়গাত যদি আপোনালোকে কেনেকৈ দুখ পায় যেতিয়া ব্লাড হয় তেজ ওলাই তেজ ওলাৰ পিছত অলপ দেৰি পিছত আপোনালোকে দেখিব সেই জায়গাটোত শুকাই যায় তেজটো সেই ক্লটিং অফ ব্লাডটো কিয় হুইচ অফ দি ফলোইং ইজ ৰেসপন্সিবল ফৰ ক্লটিং অফ ব্লাড সো এটা হল প্লেটিলেট ঠিক আছে আ টাইপ অফ ব্লাড সেল এটা প্লেটিলেটে হেতু কাম কৰে ব্লাড ক্লটিংৰ কাৰণে প্লেটিলেটে হেতু হেল্প কৰে এটা ব্লাড সেলৰ টাইপ হয় -40 ডিগ্ৰী সেলসিয়াস ইজ ইকুইভ্যালেন্ট টু সো -40 ডিগ্ৰী সেলসিয়াস টু 40 ডিগ্ৰী সেলসিয়াস টু কিহৰ লগত ইকুইভ্যালেন্ট হয় -40 ডিগ্ৰী ফাৰেনহাইট ঠিক আছে -40 ডিগ্ৰী টু ফাৰেনহাইট আৰু সেলসিয়াসত ইকুইভ্যালেন্ট হৈ যায় দুইটা ইকুইভ্যালেন্ট হৈ যায় -40 ডিগ্ৰী সেলসিয়াসত -40 ডিগ্ৰী সেলসিয়াস ইজ ইকুইভ্যালেন্ট টু -40 ডিগ্ৰী ফাৰেনহাইট আমি যোনবিলাক থাৰ্মোমিটাৰ ইউজ কৰো হেবিলাকত ফাৰেনহাইটত থাকে আৰু সেলসিয়াসটো আপোনালোকে টেম্পাৰেচাৰ বা অন্য যিকোনো ইউজ হয় Number 55 hepatitis is a disease of the hepatitis to kihor disease hoy so answer kihor bemar hoy answer to liver ঠিক আছে hepatitis এটা liver বেমাৰ হয় আৰু কেনেকুৱা ধৰণৰ কিমান টাইপৰ hepatitis আছে hepatitis 5 প্ৰকাৰৰ there are 5 hepatitis A B C D and E ঠিক আছে পৰীক্ষাত কেতিয়াবা আহিব পাৰে কিমান প্ৰকাৰৰ hepatitis থাকে তেতিয়ালে আপোনালোকে পাঁচটা প্ৰকাৰ বুলি ক'ব লাগিব hepatitis A hepatitis B hepatitis C hepatitis D hepatitis E ঠিক আছে পাঁচটা প্ৰকাৰ আৰু হেপাটাইটিস টু লিভাৰৰ বেমাৰ নেক্সট কোৱেশ্চন টু লিভাৰ সিক্ৰেটস লিভাৰে কি সিক্ৰেটস কৰে কি পাম্পস কৰে সো আনসাৰটো হ'ব লিপেজ ঠিক আছে লিভাৰ সিক্ৰেটস লিপেজ আৰু বাইলটো হয় লিভাৰ প্ৰডিউসেস বাইল লিভাৰে বাইল প্ৰডিউস কৰে বাইলটো এটা এনজাইম হয় লিভাৰৰ পৰা প্ৰডিউস কৰে আৰু সিক্ৰেটস কৰে সাক কৰে লিপেজ Next to endocrine glands do not have ducts ঠিক আছে endocrine glands ত ducts না থাকে ইয়াতে অপচন বি টু কাৰে হ'ব ducts মানে পাইপ টাইপৰ বস্তু আৰু সো endocrine glands do not have ducts
ভিটামিন B1 ডেফিচিয়েঞ্চি হ'লে কি বেমাৰ হয় এনসাৰটো হ'ব বেৰি ঠিক আছে ভিটামিন B1 ডেফিচিয়েঞ্চিত বেমাৰটো হয় বেৰি আৰু স্কাৰভি বুলি যোনটো বেমাৰ আছে সেইটো ভিটামিন C ডেফিচিয়েঞ্চি হ'লে হয় পেলেগ্ৰাটো ভিটামিন B3 ডেফিচিয়েঞ্চি হ'লে হয় পেলেগ্ৰাটো ভিটামিন B3 অৰ নিয়েকিন ঠিক আছে B3 নিয়েকিন বুলি কোৱা হয় ভিটামিন B3 ডেফিচিয়েঞ্চি হ'লে পেলেগ্ৰা হয় আৰু ৰিকেট হ'লে মানে ভিটামিন D ডেফিচিয়েঞ্চি হ'লে মানে ৰিকেট হয় ইয়াতে কোৱেশ্যনটো সুধিছে ভিটামিন B1 ডেফিচিয়েঞ্চি কি হয় বেৰি নেক্সট হ'ল ভিটামিন C ডেফিচিয়েঞ্চি হ'লে স্কাৰভি ভিটামিন B3 বা নিয়াকিনৰ ডেফিচিয়েঞ্চি হ'লে পেলেগ্ৰা হয় ৰিকেটটো হ'লে ভিটামিন D এইকেইটা বস্তু মনত ৰাখিব আহি থাকে কেমিকেল সিম্বল অফ কপাৰৰ কেমিকেল সিম্বল কি হ'ব সো এনসাৰটো হ'ব Cu ঠিক আছে কপাৰৰ কেমিকেল সিম্বল Cu হয় আৰু কোবাল্টৰ যদি কেমিকেল সিম্বলৰ কথা সোধে তেতিয়াহ'লে CO হ'ব আৰু Cr2 হয় ক্ৰোমিয়াম ঠিক আছে Cr2 ক্ৰোমিয়াম সো কেমিকেল সিম্বল অফ কপাৰ ইজ Cu CO2 হ'ল কোবাল্টৰ কেমিকেল সিম্বল আৰু Cr2 হ'ল ক্ৰোমিয়ামৰ কেমিকেল সিম্বল নেক্সটটো হ'ল হুইচ অফ দি ফলোইং ইজ নট ট্ৰু এবাউট ডাইথেল ইথাৰ ঠিক আছে ডাইথেল ইথাৰৰ ভিতৰত ইয়াতো কোনটো কাৰেক্ট নহয় প্ৰথমটো হ'ল ইট ইজ এ ভলাটাইল লিকুইড হেতু হয় ইট ইজ এন এন্টিসেপ্টিক এজেন্ট হেতু কাৰেক্ট ইট ৰিয়েক্টস উইথ বেসেস হেতু কাৰেক্ট ইট ইজ ইনফ্লেমেবল এটো ইনফ্লেমেবলটো নহয় এটো ফ্লেমেবল হয় জুই লাগিব পাৰে তাতে ডাইথেল ইথাৰত সো ডাইথেল ইথাৰৰ ওপৰত এটা অকমান দুই লাইন লিখা আছে আপোনালোকে চাই লওক তিন লাইন ডাইথেল ইথাৰ ইজ আ কালাৰলেস হাইলি ভলাটাইল সুইট স্মেলিং এণ্ড এক্সট্ৰিমলি ফ্লেমেবল লিকুইড ঠিক আছে সো ডাইথেল ইথাৰৰ প্ৰপাৰ্টিজ বিলাক এইবোৰ কালাৰলেস হয় হাইলি ভলাটাইল সুইট স্মেলিংও হয় আৰু এক্সট্ৰিমলি ফ্লেমেবল লিকুইড হয় নেক্সটটো পিটুটাৰী গ্ল্যান্ড is a part of pituitary gland কোনটো সিস্টেমৰ পাৰ্ট হয় সো এনসাৰটো হ'ব এন্ডোক্ৰাইনাল সিস্টেম ঠিক আছে এন্ডোক্ৰাইনাল সিস্টেমৰ পাৰ্ট হয় পিটুটাৰী গ্ল্যান্ড red blood cells are produced in the bone marrow ঠিক আছে red blood cells bone marrow produce হয় নেক্সট হৈ গ'ল স্কাৰভি ইজ কজড বাই অকমান আগতে আমি চাইছিলো স্কাৰভি কোনটো ভিটামিনৰ ডেফিচিয়েঞ্চি হ'লে হয় এনসাৰটো হ'ব ভিটামিন C ডেফিচিয়েঞ্চি স্কাৰভি ইজ কজড বাই ভিটামিন C ডেফিচিয়েঞ্চি Influenza is a disease caused by virus. Influenza is a disease caused by virus. ঠিক আছে ইনফ্লুয়েঞ্জা ডিজিজটো কিহে কজ কৰে এনসাৰটো হ'ব ভাইৰাছ ইয়াতে ব্যাকটেৰিয়া প্ৰটোজোৱা বা ফাংগাছ নহয় ভাইৰাছ ইনফ্লুয়েঞ্জা ইজ এ ডিজিজ কজ বাই ভাইৰাছ সো ইনফ্লুয়েঞ্জাটো হ'লে কি হয় চৰ্দি লাগে কাহ হয় পানী লাগে আপোনালোকৰ সেইখিনি বস্তু হয় অলপ মূৰ বিষাই জ্বৰ হয় সো সেইখিনি ভাইৰাছে কৰে যেনেকৈ কৰোনা ভাইৰাছত আপোনালোকৰ কাহ হৈছিলে জ্বৰ হৈছিলে চৰ্দি লাগিছিলে সো তেনেকুৱা ধৰণৰ ভাইৰাছে এইবোৰ বস্তু কৰে সো ইনফ্লুয়েঞ্জাটো অলপ তেনেকুৱা টাইপৰে হয় এটো খালি বহুত বেছি মাৰাত্মক নহয় আৰু বেছি হাৰ্মফুল নহয় কেদিমান থাকি পেলাই গুচি যায় ইনফ্লুয়েঞ্জা ইজ এ ভাইৰাছ কজ বাই Influenza is a disease caused by virus. Newton is a unit of force. ঠিক আছে নিউটন তো কিহৰ ইউনিট হয় ফোর্সৰ ইউনিট নেক্সট কোৱেশ্চন দা কেমিকেল সিম্বল অফ আইৰন ইজ আইৰণৰ লোহাৰৰ কেমিকেল সিম্বল কি হয় সো এনসাৰটো হ'ব Fe ঠিক আছে কেমিকেল সিম্বল অফ আইৰন ইজ Fe Me টো হয় মেন্ডেলিভিয়ামৰ কেমিকেল সিম্বলটো হয় Me ইমান পৰীক্ষাত নাহে আৰু মেন্ডেলিভিয়ামৰ কথা তথাপিতো এনে ইয়াত লিখি দিছো যেটো আছে Ir মানে ইৰিডিয়াম ঠিক আছে ইৰিডিয়ামৰ কেমিকেল সিম্বল Ir আৰু আইৰণৰ Fe ঠিক আছে সো এটো আনকমন হয় আইৰণৰ কেমিকেল সিম্বল Fe Question number 67 What is the chemical name of laughing gas? Laughing gas or chemical name ki hoy? Laughing gas tour chemical name ki hoy? So answer to nitrous oxide. ठीक है option B will be the correct answer. Chemical name of laughing gas is nitrous oxide. Next to what is a transformer? Transformer to ki hoy? Yate transformer to hobo. Yate sarita option di ase. Yate correct answer to hobo. It is an electrical apparatus to convert high voltage to low and vice versa ঠিক আছে ট্ৰান্সফৰ্মাৰ ইলেক্ট্ৰিসিটি আপোনালোকৰ প্ৰত্যেকটো এৰিয়াতে ঘৰৰ ওচৰৰ এৰিয়াবিলাকত ট্ৰান্সফৰ্মাৰ থাকে ট্ৰান্সফৰ্মাৰৰ মেইন ফাংচনটো হ'ল ইট ইজ এন ইলেক্ট্ৰিকেল এপাৰেটাছ টু কনভাৰ্ট হাই ভল্টেজ টু ল' এণ্ড ল' ভল্টেজ টু হাই মানে সেইটো কাৰণে ভাইচ ভাৰ্চা বুলি কৈছে চ' এইটো ট্ৰান্সফৰ্মাৰৰ মিনিং নেক্সট টু চেলাইভা কনভাৰ্টছ চেলাইভা মানে আমাৰ যোনবিলাক থু বুলি কয় চেলাইভা কি কনভাৰ্টছ কি হয় চেলাইভা কনভাৰ্ট ষ্টাৰ্চ ইনটু মেল্টছ চুগাৰ ঠিক আছে চেলাইভাই ষ্টাৰ্চবিলাক মেল্টছ চুগাৰলৈ কনভাৰ্ট কৰে চেলাইভা কনভাৰ্টছ ষ্টাৰ্চ ইনটু মেল্টছ চুগাৰ চ' এইখিনি আছিলে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ অন সায়েন্স ঠিক আছে জেনাৰেল সায়েন্স ইয়াতে আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টত আহিব পাৰে এটা কুৱেশ্যনৰ এগেইনষ্টে আপোনালোকে কেইবাটাও অপশ্যন পাই গ'ল চ' এইখিনি ডিছকাছ কৰিলোঁ বাকী আপোনালোকে যদি বাকী অন্য আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে কোৰ্চেছ এভেইলেবল আছে কোৰ্চবিলাক ল'ব পাৰে আৰু কোনোবাই যদি মোৰ পৰা কিবা আগতে কিবা যদি কোৰ্চ কিনি থৈছিলে এবাৰ জনাই দিব কোনটো কোৰ্চ কিনি থৈছিলে কাৰণ কিছুমান কোৰ্চৰ মেটেৰিয়েলছ একে কমন হ'ব পাৰে কাৰণ বহুতবিলাক এক্সামৰ চিলেবাছ একেই থাকে চ' সেইটো কাৰণে আগতে কিনা কোৰ্চটোৰ কথা এবাৰ জনাই দিব কোনটো কোৰ্চ কিনিছিলে তেতিয়া আপোনালোকে আগতে সেইখিনি নলৈ পেলাই এতিয়া বৰ্তমান যোনখিনি দৰকাৰ পৰিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব চ' এভেইলেবল কোৰ্চেছবিলাক হ'ল APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ ফুল কোৰ্চ এভেইলেবল আছে 375 ৰুপিছত APSC
AAO এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL AGCLৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে জেনেৰেল ইংলিছ জেনেৰেল নলেজ আৰু মেথমেটিক্স ডেছক্ৰিপটিভ তিনিখন পেপাৰ কভাৰ হৈছে 400 ৰুপিছত আৰু কাৰোবাৰ যদি একাউণ্টেঞ্চি কোৰ্ছ ছাবজেক্ট আছে তেতিয়াহ'লে এক্সটাৰ্নেল লিংক পাই যাব ফ্ৰীলি APSC CCৰ প্ৰিলিমিনাৰী 2024-25ৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 400ত APSC চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ CDPOৰ ফুল কোৰ্ছ এভেইলেবল আছে জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজ দুখন পেপাৰৰ ওপৰত 300ত CDPOৰ পৰীক্ষা এইটো মাহৰে 21 আৰু 22 ছেপ্টেম্বৰ অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু আপোনালোকে কোৰ্ছটো ল'লে মানে এবাৰ জনাই দিব আপোনালোকৰ অপশ্যনেল ছাবজেক্ট কি অপশ্যনেল ছাবজেক্টৰ কিছুমান চিলেক্টিভ অপশ্যনেল ছাবজেক্টৰ এক্সটাৰ্নেল লিংকছ আছে সেইখিনি মই শ্বেয়াৰ কৰিব পাৰিম আপোনালোকে অপশ্যনেল ছাবজেক্টৰ নামটো কৈ দিব সব অপশ্যনেল ছাবজেক্ট নাই কিছুমান চিলেক্টিভ অপশ্যনেল ছাবজেক্টছ এভেইলেবল আছে সেইখিনি ফ্ৰীলি মই লিংক শ্বেয়াৰ কৰিম আপোনালোকে তাৰ পৰা MCQs প্ৰেক্টিছ কৰিব পাৰিব আসাম ডায়েৰী ৰিক্ৰুইটমেণ্টৰ ADRE 2.0 ফুল কোৰ্ছ এভেইলেবল আছে 350ত উমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্ছ এভেইলেবল আছে 350ত আসাম পুলিচ SI কনষ্টেবল আৰু অন্যান্য পোষ্টসমূহৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 350ত APSC কম্পিউটাৰ অপাৰেটৰ ফুল কোৰ্ছ এভেইলেবল আছে 300ত APSC টুৰিজম ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্ছ এভেইলেবল আছে 300ত আৰু কাৰেণ্ট এফেয়াৰ্ছবিলাক আপোনালোকে মোৰ পৰা এবাৰ কোৰ্ছ ল'লে লাইফ টাইমৰ কাৰণে পাই থাকিব তাৰ কাৰণে আপোনালোকে এডিশ্যনেল কোনো পে'মেণ্ট কৰিব নালাগে জাষ্ট এটা ৰিমাইণ্ডাৰ মেছেজ দিলেই হ'ল প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙতে এতিয়া বৰ্তমান কোৰ্ছবিলাকত কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে জানুৱাৰী 2023 পৰা আগষ্ট 2024লৈকে কভাৰ কৰা হৈছে আগষ্ট মাহৰ কাৰেণ্ট এফেয়াৰ্ছো আহি গ'ল এতিয়া এই ছেপ্টেম্বৰ মাহটো আৰম্ভ হৈছে আজি 3 তাৰিখ ছেপ্টেম্বৰ মাহটো কমপ্লিট হোৱাৰ পিছত অক্টোবৰৰ ফাৰ্ষ্ট উইকত আপোনালোকে ছেপ্টেম্বৰ মাহৰ কাৰেণ্ট এফেয়াৰ্ছো পাই যাব আৰু কোনোবা যদি ইণ্টাৰেষ্টেড আছে তেতিয়াহ'লে কোৰ্ছবিলাক ল'বৰ কাৰণে এই হোৱাটছএপ নাম্বাৰটোক মেছেজ কৰি জনাওক 9706557851 এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক আপোনালোকক কোনটো কোৰ্ছ লাগে কোৰ্ছৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম কোৰ্ছটোত কি থাকিব লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্ছটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব লগতে এইটো যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্ছ লৈ থৈছিলে এবাৰ জনাই দিব আৰু এই কোৰ্ছখিনিৰ কথা এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত আৰু কমেণ্ট ছেকশ্যনত এবাৰ উল্লেখ কৰি দিছোঁ তাতে গৈ পেলাই এবাৰ চাই ল'ব পাৰিব লগতে আসাম ডায়েৰী ৰিক্ৰুইটমেণ্ট 2.0 বুলি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি পেলাই তাতে ইম্পৰ্টেণ্ট MCQs কুৱেশ্যনছ আৰু অন্যান্য ইনফৰ্মেটিভ ভিডিঅ'ছবিলাক আপলোড কৰি উঠোৱা আছে চ' আপোনালোকে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত সেই প্লেলিষ্টটোৰ লিংক দিয়া আছে প্লেলিষ্টত গৈ পেলাই আপোনালোকে ADRE ৰিলেটেড কুৱেশ্যনছ আপোনালোকে তাতে পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় দিলোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম